জয় হিন্দ। তো আপুনি কিমানটা পোষ্টত কম্পিটিশন কৰিব লাগিব তো এইটি ভিডিঅ'ৰ দ্বাৰা গম পাব। ঠিক আছে, এবি ইউবি দুয়োটাৰে কাৰণে হয়, ল'ৰা ছোৱালী দুয়োটাৰে কাৰণে হয়। ঠিক আছে, বহুত ইনফৰ্মেটিভ ভিডিঅ' কাৰণ এইটোৰ ওপৰত বহুত কমেণ্ট আহি আছে আৰু কমেণ্টৰ ওপৰত এইটো ডিমাণ্ডৰ ওপৰত চাপ্লাই ভিডিঅ' হয়। মই কৈছোঁ তোমালোকক কমেণ্ট কৰা, মেছেজ কৰা কিহৰ ওপৰত ভিডিঅ' লাগে। তো এইটো ভিডিঅ' তোমালোকে নিজৰ কেটাগৰীত কিমানটা পোষ্ট আছে পুৰা একদম এটা এটা কৰি মই কেলকুলেশ্যন কৰি ওলাই লৈছোঁ। তো মই ইয়াত লিখি লৈছোঁ, তোমালোকে চাই যাবা। ঠিক আছে, মই কৈ দিছোঁ। এতিয়া আমি টোটেল পোষ্ট গম পাওঁ। আমাৰ 1715টা অৰ্থাৎ 1715টা টোটেল পোষ্ট আহিছে এবি আৰু ইউবি দুয়োটা মিলাই কিনে। ঠিক আছে, তাৰ ভিতৰত আমাৰ ইউবি খিনিৰ কাৰণে আছে 1052টা, ল'ৰা ছোৱালী দুয়োটাই আছে। এবি খিনিৰ কাৰণে আছে 663টা, টোটেল 1715টা। ঠিক আছে, এতিয়া মই কথা পাতিম যে ইউবি খিনিৰ কাৰণে। ইউবি খিনি অৰ্থাৎ লাল টুপি খিনিত ল'ৰা আৰু ছোৱালীখিনি মই কথা কৈছোঁ। ঠিক আছে, ল'ৰাই পাব টোটেলৰ ভিতৰত 70%। ঠিক আছে, আপুনি 1052টাৰ ভিতৰত আপোনালোকৰ ল'ৰাখিনি গোটেই ল'ৰাখিনি জেনেৰেল এছ টি অ' বি চি গোটেইখিনিৰ ভিতৰত আপোনাৰ 737টা পদ পাব দেখিবলৈ, আৰু মহিলাখিনিয়ে পাব 361টা 316টা, চৰি 316টা মানে 30%। ঠিক আছে, ল'ৰাখিনি 70%, মহিলাখিনি 30%। তাৰ ভিতৰত ল'ৰা যদি আপুনি জেনেৰেলৰ পৰা হেৰি কৰে তেনেহ'লে আপোনাৰ মানে ধৰি লওক পষ্ট দেখিবলৈ পাব 375টা। অ' বি চি যদি হয় তেনেহ'লে 199টা, এছ চি যদি হয় তেনেহ'লে 52টা, এছ টি পি যদি হয় আপোনাৰ 77টা, এছ টি এইচ যদি হয় আপোনাৰ 37টা। এতিয়া মহিলাখিনিৰ কাৰণে কৈছোঁ, মহিলাখিনিৰ 316টা আছে লাল টুপিত, 30%। ঠিক আছে, জেনেৰেলৰ পৰা যদি আপুনি বিলং কৰে তেনেহ'লে আপোনাৰ 161টা, অ' বি চি যদি হয় আপোনাৰ 85টা, এছ চি যদি হয় তাত 22টা, এছ টি পি যদি হয় 31টা, এছ টি এইচ যদি হয় 16টা। ঠিক আছে, এতিয়া এ পি অৰ্থাৎ বন্দুকধাৰীখিনিৰ কাৰণে কম। বন্দুকধাৰীখিনি টোটেল পোষ্ট আছে আমাৰ 663টা, তাত পুৰুষে হ'ব 90% আৰু মহিলাই হ'ব 10%। ঠিক আছে, তো পুৰুষৰ 90%ৰ ভিতৰত আপুনি পোষ্ট দেখিবলৈ পাব 510%ৰ ভিতৰত দেখিব পাব টোটেল 64টা। জেনেৰেলৰ পৰা যদি পুৰুষ আপুনি জেনেৰেল হয় তেনেহ'লে আপোনাৰ পোষ্ট কৰিব 305টা, অ' বি চি যদি হয় 161টা, এছ চি যদি হয় 41টা, এছ টি পি যদি হয় 59টা, এছ টি এইচ যদি হয় 30টা। মহিলাখিনি যদি জেনেৰেল হয় আপুনি তেনেহ'লে আপোনাৰ এ বিত পোষ্ট থাকিব 36টা, অ' বি চি যদি হয় 18টা, এছ চি যদি হয় 5টা, এছ টি পি যদি হয় 7টা, এছ টি এইচ যদি হয় 3টা। বাকী স্পৰ্টছ কোটাৰ কাৰণে ভেকেঞ্চি আছে 1%। ঠিক আছে, তো তাতে আপোনালোকে 1% মানে ইউ বিৰ কাৰণে আপোনালোকে 11টা পাব আৰু এ বিৰ কাৰণে টোটেল 7টা পাব। বুজি পালে? আৰু বাকী বহুত এইখিনি ভেকেঞ্চি আছে, মই স্ক্ৰীনশ্বট লগাই দিছোঁ। তো ভিডিঅ'টো দীঘলীয়া হয় কাৰণে মানে এইখিনি এৰিব লগা হ'ল। আপোনালোকে 1%, 5% এনেকুৱা ভেকেঞ্চি আছে, এইখিনি চাই ল'বা। ঠিক আছে, বাকী তোমালোকে কেলকুলেশ্যন কৰি ওলাই ল'বা। জয় হিন্দ, জয় ভাৰত, জয় অসম।